আজিৰ পৰা 53 ডেজ ধৰি পৃথিৱীৰ চাৰিওপিনে দুটাকৈ চন্দ্ৰমা প্ৰদক্ষিণ কৰিব। আৰু এই দ্বিতীয় চন্দ্ৰমাটো কি তাৰ বিষয়ে আজি মই এই মোৰ ভিডিঅ'ত বিস্তৃতভাৱে আলোচনা কৰিম। এই চন্দ্ৰমা দ্বিতীয় চন্দ্ৰমা যেটো হ'ল এইটো এটা গ্ৰহাণুপুঞ্জ বা এষ্ট্ৰয়েড আৰু এই এষ্ট্ৰয়েডটো হ'ল 2024 PT5 এষ্ট্ৰয়েডে নামাঙ্কিত কৰা হৈছে। আৰু এই এষ্ট্ৰয়েডটো 29 ছেপ্টেম্বৰৰ পৰা 25 নৱেম্বৰলৈ পৃথিৱীক এপাক পৰিক্ৰমা কৰিব। আৰু এই এষ্ট্ৰয়েডটো আহিছে অৰ্জুনা এষ্ট্ৰয়েড বেল্টৰ পৰা বুলি বৈজ্ঞানিকসকলে ধাৰণা কৰিছে। তো এই যে 53 ডেজ ধৰি এই এষ্ট্ৰয়েডটো দ্বিতীয় চন্দ্ৰমা হিচাপে পৃথিৱীক প্ৰদক্ষিণ কৰিব, এইটো আমি খালী চকুৰে দেখা নাপাওঁ। আমি যিমানে চেষ্টা কৰোঁ আমি খালী চকুৰে এইটো দেখা নাপাওঁ। এইটো ইভেন আমি যদি হাই পাৱাৰ টেলিস্কোপ দি পেলাইও চাবলৈ চেষ্টা কৰোঁ তথাপি অস্পষ্টকৈ আমি দেখা পাওঁ। অকল ছেটেলাইট পিকচাৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি এইটো চাব পাৰিম। আশা কৰিছোঁ আপোনালোকে এই তৃতীয় চন্দ্ৰমাৰ কথাটো গমেই পালে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা চাইণ্টিফিক ভিডিঅ'বিলাক পোৱাৰ কাৰণে। ধন্যবাদ।